Hello dear students, আজি মই ডিসকাস কৰিম ক্লাস 10 জেনারেল সায়েন্সৰ এটো যেটো চেপ্টাৰ দি আছে এটোৰ নেক্সট টপিক হাউ টু অর্গানিজমস অবটেইন देयर নিউট্ৰিশন অৰ্থাৎ জীৱই পুষ্টি কেনেকৈ আহৰণ কৰে এটোৰ বিষয়ে ডিসকাস কৰিম ওকে ইয়াৰ আগৰখিনি বাৰু ডিসকাস কৰিছো এবিলাক অটোট্ৰপিক এণ্ড হেটেৰোট্ৰপিক কি আছিল নিউট্ৰিশনৰ বিষয়ে এবিলাক আমি ডিসকাস কৰিছো ওকে হেকেটা ভিডিও যদি চোৱা নাই হেকেটা আগতে চাই লবা তাৰ পিছৰ পৰা আমি নেক্সট টপিক আমি আজি আলোচনা কৰিম হাউ ডু অর্গানিজমস অবটেইন देयर নিউট্ৰিশন ওকে জীৱই পুষ্টি কেনেকৈ আহৰণ কৰে এটোৰ বিষয়ে জানি সো আমাৰ জীৱ আছে বহুবিলাক জীৱ আছে জীৱবিলাকে কি কৰে সকলোবিলাক জীৱৰ ক্ষেত্ৰত যেটো খাদ্য খোৱাৰ যেটো ধৰণ হিয়তৰ সকলোবিলাকৰ কি কৰে বেলেগ হয় হিয়তৰ ডিফাৰেন্ট হয় সকলোৰ ক্ষেত্ৰত সো যদি তোমালোকে সিঙ্গেল সেল অর্গানিজম চোৱা সিঙ্গেল সেল অর্গানিজমটো কি কৰে হিয়তৰ গোটেই বডিটোৰ দ্বাৰা কি কৰে এবজর্ব কৰে ধৰা এইটো এটা एग्जांपल দিছে এমিবার ক্ষেত্ৰত ওকে এমিবাটো কি কৰে ধৰা ইয়াতে বস্তু এটা ইয়াতে খোৱা বস্তু এটা দেখিছে দেখাৰ লগে লগে কি কৰিব ই নিজে নিজে এনেকৈ এটা শেপৰ ল'ব মানে কি এই খাদ্য বস্তুটোক ইহতে মানে ভিতৰত লোৱাৰ চেষ্টা কৰিব তোমালোকক বাৰু জুম কৰি দেখাই দিছো এটা চোৱা ওকে এছাইন্স মিডিয়ামৰ সকলৰ কাৰণে আছে এইখিনি বস্তু সেম দিয়া আছে ইয়াতে তোমালোকে চাব পাৰা ওকে চোৱা এতিয়া এটা খাদ্য বস্তু দেখিছে দেখাৰ লগে লগে কি হ'ব ই প্ৰথমতে এনেকুৱা নরমাল অৱস্থাত আছিল খাদ্য বস্তুটো দেখাৰ লগে লগে খাদ্য বস্তুটোক ভিতৰ ল'ব কাৰণে তাৰ আকাৰটো কেনেকুৱা কৰিছে এনেকুৱা কৰিছে আৰু এনেকুৱা এটো কি কোৱা হয় সিউডোপোডিয়া বুলি কোৱা হয় এছামিছত কুটপট বুলি কোৱা হয় ওকে সো এনেকুৱা আকাৰ ল'ব আকাৰ লৈ লাহে লাহে কি কৰিব এনেকুৱা খাদ্য যেটো বস্তু আছে হেতু কেনেকুৱা কৰি আগৰি ধৰিব ওকে এটা বাউন্ডাৰি নিচিনা বনাব লাহে ইয়াৰ ভিতৰত সোমাই গল না তো এইটো বস্তুৰ পৰা কি কৰিব যিমানখিনি ইম্পৰ্টেন্ট বস্তু আছে তাৰ খাদ্যৰ কাৰণে প্ৰয়োজন নিজৰ কাৰণে প্ৰয়োজন সেই গোটেইখিনি বস্তু কি কৰিব এটো এবজর্ব কৰি ল'ব হুহি ল'ব ওকে হুহি ললে তাৰ পিছত আৰু বাকি যেখিনি বস্তুৰ দৰকাৰ নাই হেখিনি বাহিৰত ওলাই দিব সো ই কি কৰিলে এককোষী জীৱ এটাই ইউনিসেলুলাৰ অর্গানিজমটোৱে নিজে এনেকুৱা কৰি গোটেই বডিটোৰ দ্বাৰা খাদ্য খোৱাৰ কাৰণে ব্যৱহাৰ কৰে বুজি পাইছা কিন্তু সকলো জীৱৰ ক্ষেত্ৰত এনেকুৱা নহয় কিছুমান জীৱৰ ক্ষেত্ৰত এনেকুৱা হয় কিছুমান জীৱৰ ক্ষেত্ৰত বেলেগ যিবিলাক আৰু ধৰা কিছুমান আছে ইনসাইড দা ফুড বিকজ কমপ্লেক্স সাবস্টেন্স ব্ৰোকেন ডাউন ইনটু সিম্পলার ওয়ান ওকে এইখিনি বস্তু আমাৰ দিয়া আছে এমুবাৰ ক্ষেত্ৰত এইখিনি লিখি দিয়া আছে ওকে তাৰ পিছত চোৱা এটা আছে প্যারামিচিয়াম এইটো আমাৰ কি হয় এইটো এটা ইউনিসেলুলাৰ অর্গানিজম হয় কিন্তু এইটো এনেকুৱা নহয় কি গোটেই বডিটো কেনেকুৱা কৰি লগাব প্যারামিচিয়ামটো যদি তোমালোকে চোৱা এইটো এটা তোমালোকক ফিগাৰ দি দিছো এটোৰ পৰা চাব পাৰা এই খাদ্য কৰ পৰা খাব এইটোৰ সাইডৰ পৰা খাব বুজি পাইছা সো ইয়াৰ পৰা খাব ইয়াৰ এটা স্পেসিফিক ঠাই আছে এনেকুৱা নহয় সকলো ঠাইৰ পৰা খাদ্য সোমাব ই কৰিব এনেকুৱা নহয় কিন্তু এইটোৰ ক্ষেত্ৰত হ'ব পাৰে যদি খাদ্য এটা এইফালে থাকিল হয় বডিৰ পাৰ্টটো এনেকুৱা কৰি এইফালে এনেকুৱা কৰি আগৰি ধৰি লয় বুজি পাইছা কিন্তু এইটোৰ ক্ষেত্ৰত এনেকুৱা নহয় এইখিনি এটোৰ ফুড খাদ্য খোৱাৰ জায়গা আছে এতে ঠাই আছে সো এই কি কৰিব ইয়াৰ পৰা খাদ্যটো ভিতৰত ল'ব ভিতৰত লৈ ইয়াৰ মাজত যিখিনি প্ৰসেস কৰিব লাগে খাদ্যটো সৰু টুকুৰা কৰিব লাগে এইটো কৰিব বুজি পাইছে কৰি পেলাই এইটো যিখিনি শোষণ কৰিব লাগে এবজর্ব কৰিব লাগে গোটেইখিনিও এবজর্ব কৰি যিখিনি দৰকাৰ নাই এইখিনি এইফালৰ পৰা উলিয়াই দিব বুজি পাইছে এইটো এটা ইউনিসেলুলাৰ এইটো এটা ইউনিসেলুলাৰ অর্গানিজম অৰ্থাৎ এককোষী জীৱ কিন্তু হেতুৰ ক্ষেত্ৰত সকলোৰে ক্ষেত্ৰত বেলেগ দেখা পাইছে সো এইটো বস্তু ওকে এতিয়া তোমালোকে আৰু যদি চোৱা নেক্সট আমাৰ আছে নিউট্ৰিশন ইন হিউম্যান বিংস মানুহৰ ক্ষেত্ৰত কি হেতুৰ বিষয়ে আমি জানিম ওকে এটা বস্তু মনত ৰাখিবা প্যারামিচিয়ামৰ সিলিয়া বুলি যেটো দিছে সিলিয়া কোনটো হয় একচুয়ালি এইটো সিলিয়া বুলি কোৱা হয় ওকে এটো তোমালোকে মনত ৰাখিবা এটো আৰু লিখি দিছো ৰবা এটো কি কোৱা হয় সিলিয়া ওকে এটা এল আছে সিলিয়া ওকে এছামিছত বাৰু কি কোৱা হয় তোমালোকে এটো চালে গম পাই যাবা ওকে তোমালোকক দেখুৱাই দিছো প্যারামিচিয়াম এটো আকৃতি এটো সিলিয়া তোমালোকে দেখা পাইছে এছামিছতো সিলিয়া বুলি কোৱা হয় ওকে ইয়াৰ পিছত চোৱা নেক্সট আমাৰ কি দিয়া আছে মানুহৰ ক্ষেত্ৰত নিউট্ৰিশন ইন হিউম্যান বিংস ওকে এটোৰ ক্ষেত্ৰত আমি জানিব লাগিব আমাৰ এটোৰ ক্ষেত্ৰত ডিটেইলছত জানিম সো এই কাৰণে চোৱা এই গোটেই পিকচাৰটো তোমালোকে প্ৰথমতে বুজি পোৱাটো অত্যন্ত প্ৰয়োজনীয় ওকে প্ৰথমতে চোৱা এইটো আমাৰ হল মুখমণ্ডল ইয়াৰ পৰা আমাৰ খাদ্যটো সোমাব ওকে মুখেদি সো মুখেদি সোমোৱাৰ পিছত এনেকুৱা কৰি খাদ্যটো আহি এনেকুৱা কৰি পাকস্থলীত সোমাব অৰ্থাৎ ষ্টমাকত সোমাব এনেকুৱা কৰি স্মল ইন্টেষ্টাইন লাৰ্জ ইন্টেষ্টাইন এনেকুৱা কৰি আহি যিখিনি দৰকাৰ নাই সেইখিনি এনেকুৱা কৰি
ওলাই যাব। সো এই গোটেই পাথটোক, এই গোটেই ৰাস্তাটো যেনেকুৱা কৰি কি কৰি আহিল, এই ৰাস্তাটোক কি কোৱা হয়? এলিমেণ্টাৰী কেনেল। ওকে, বুজি পাইছে? এলিমেণ্টাৰী কেনেল বুলি কোৱা হয়। এইটোক এছামিছত কোৱা হয় পাচন নলী। ওকে, পাচন নলী বুলি কোৱা হয়। তোমালোকে এইটো মনত ৰাখিবা। এইটো একেবাৰে মুখৰ পৰা ষ্টাৰ্ট কৰি লৈ পেলাই একেবাৰে এনাছলৈকে, ওকে, পায়ুলৈকে। সো এইখিনিলৈকে আমাৰ এলিমেণ্টাৰী কেনেলটো থাকে। এতিয়া খাদ্যটো যে আহিব তোমালোকৰ ক'ৰ পৰা ষ্টাৰ্ট হ'ব? মুখৰ পৰা। তোমালোকে খাদ্য খালা মুখেদি খোৱাৰ পিছত এইটো আমাৰ পাইপ যিখিনি আছে এইখিনিলৈকে কি কোৱা হয়? এছ'ফেগাছ বুলি কোৱা হয়। ওকে, এছ'ফেগাছত কি হ'ব? এইটোৰ মাজেদি খাদ্যটো সোমাই আহিব। সো সোমাই অহাৰ আগতে মুখতে কিছুমান আমাৰ কাৰ্য হয়। খাদ্যটো যে খালোঁ, খাদ্যটো হজম কৰাৰ কাৰণে মুখৰ ভিতৰতে এটা কাম কৰিব, যিখিনি কামৰ দ্বাৰা আমাৰ খাদ্যটো হজম অলপ পৰিমাণে মুখৰ ভিতৰতে হৈ যায়। ওকে, কেনেকুৱা কৰি হয় সেইটো চোৱা। এইটো আমি প্ৰথমতে কি কৰোঁ? খাদ্যটো আমি চবাই পেলাই কি কৰোঁ? আমি এইটো সৰু সৰু টুকুৰা লৈ যাওঁ। ওকে, এইটো ভাঙি পেলাওঁ। যিবিলাক আমি খাদ্য খাওঁ সেইবিলাক সৰু সৰু টুকুৰা লৈ আমি কনভাৰ্ট কৰোঁ ক'ত? মুখৰ ভিতৰতে কিছুমান আমি চবাই পেলাই সেইটো সৰু সৰু কৰোঁ। ওকে, তাৰপিছত কি হ'ব? এইটো আমাৰ খাদ্যটো মুখৰ ভিতৰত কি আছে? চেলাইভাৰী গ্ল্যান্ড আছে। বুজি পাইছে? লালতি গ্ৰন্থি আছে, যিটোৰ দ্বাৰা কি হয়? লালতি ওলায়, অৰ্থাৎ চেলাইভা ওলায়। চেলাইভাটো কি কৰে? এই খাদ্য যিখিনি আমি বস্তু খালোঁ নহয়, এইখিনি অকল মুখৰ ভিতৰতে কি কৰে? সেইটো ভিজাই পেলায়। বুজি পাইছে? ৱাইটেড মানে কি? ভিজাই পেলায়। মানে যিখিনি খাদ্য সি খালে সেইখিনি খাদ্য অকল পানীৰ দ্বাৰাতো আমি প্ৰত্যেকবাৰতো খাদ্যৰ লগত পানী খাব নোৱাৰি, তেনেহ'লে পানী দিয়ে পেটটো ফুল হৈ যাব। চ' সেইকাৰণে আমাৰ কি হয়? মুখৰ ভিতৰতে এনেকুৱা ছিষ্টেম আছে কি যিখিনি তোমালোকে খাদ্য খাবা, খাদ্যটো চেলাইভাৰ দ্বাৰা মিক্স আপ হৈ এনেকুৱা ভিজি যাব। বুজি পাইছে? চ' সেইটো হ'ল, সেইখিনি হোৱাৰ কাৰণে কি হ'ব? বস্তুটো ইজিলি আমাৰ এইটো পাইপৰ মাজেদি, এছ'ফেগাছৰ মাজেদি আহিব পাৰে। বুজি পাইছে? যাতে সেইটো আহিব পাৰে তাৰ কাৰণে মুখৰ ভিতৰত এনেকুৱা ছিষ্টেম দিয়া আছে কি খাদ্যটো কেনেকুৱা কৰি ভিজাব লাগিব আৰু সৰু সৰু টুকুৰা কৰিব লাগিব। ওকে, চবাই পেলাই। বুজি পাইছা? চ' সেইটো তাৰপিছত আৰু কিছুমান আছে যিবিলাক কমপ্লেক্স আমি বস্তু খাওঁ, যিবিলাক জটিল বস্তু আছে, যিবিলাক আমি এনেকুৱা কৰি মুখৰ ভিতৰত এনেকুৱা সৰু সৰু কৰিব নোৱাৰোঁ, ভিতৰত যায়, পেটৰ ভিতৰত যায়। চ' সেইবিলাক আমি কিহৰ দ্বাৰা কৰোঁ? সেইবিলাক কিহৰ দ্বাৰা সৰু সৰু টুকুৰাত ভাঙা হয়? সেইটো আমাৰ বায়'লজিকেল কেটালাইজ, যিটোক আমাক কোৱা হয় এনজাইম বুলি। বুজি পাইছে? এনজাইমৰ দ্বাৰা আমি এইটোক ভাঙি পেলাওঁ, ব্ৰকেন ইনটু স্মলাৰ মলিকুল। বুজি পাইছে? তাৰপিছত চোৱা, স্লাইভা কণ্টেইনছ এন এনজাইম কল্ড স্লাইভাৰী এমাইলেজ। যিটো স্লাইভা আছে, স্লাইভাৰী গ্ল্যান্ডত এইটো ৰিলেট কৰিবা। স্লাইভাৰী গ্ল্যান্ডত কি থাকে? স্লাইভা থাকে। তাৰপিছত স্লাইভাৰ ভিতৰত আৰু কি থাকে? স্লাইভাৰী এমাইলেজ থাকে। বুজি পাইছে? এইবিলাক নতুন নতুন এটা কৰি টাৰ্ম, এইবিলাক মনত ৰাখিব লাগিব, এটা ৰিলেট কৰিব লাগিব। ওকে, চ' এইটোৱে কি কৰে? ডেট ব্ৰেকছ ডাউন ষ্টাৰ্চ হুইচ ইজ এ কমপ্লেক্স মলিকুল টু গিভ চিম্পল মলিকুল। এইটো ষ্টাৰ্চ যিটো আছে নহয়, ষ্টাৰ্চটো কি কৰে? ভাঙি পেলাই চিম্পল চুগাৰত মানে কনভাৰ্ট কৰে। বুজি পাইছা? কাৰণ ষ্টাৰ্চটো এনেকুৱা কৰি ডাইৰেক্ট আমি সেইটোৰ পৰা শক্তি এনেকুৱা কৰি ল'ব নোৱাৰোঁ, সেইটোক আমি ভাঙিব লাগিব বডিত ল'বৰ কাৰণে, বডিৰ ভিতৰত কামত লগাবৰ কাৰণে। ওকে, চ' সেইটো দ্য ফুড ইজ মিক্সড থ্ৰ'লি উইথ দ্য saliva and move around the mouth while chewing by the muscular tongue. মানে আমি যেতিয়া মুখৰ ভিতৰত এইটো চবাই থাকিম, কি কৰি থাকিম, সেইটো টাইমতে কি হ'ব? ফুডটো ভালদৰে চেলাইভাৰ লগত মিহলি হ'ব, মিহলি হৈ সেইটো আমাৰ মুখৰ ভিতৰতে কিছু কাম হজম হোৱাৰ কিছু কাম কমপ্লিট হ'ব। তাৰপিছত কি হ'ব? বস্তুটো লাহেকৈ এইফালে ষ্টমাকত আহিব। ওকে, পাকস্থলীত আহিব। চ' এইটোত আহিলে এনেকুৱাতো নহয় কি ডাইৰেক্ট অকলে আহিব, এনেকুৱা নহয়। তোমালোকে যে খাদ্যটো খালা, খাদ্যটো খোৱাৰ পিছতে কি হ'ব? এইটো বডিৰ ভিতৰত এটা মুভমেণ্ট আছে, যিটোক কোৱা হয় পেৰিষ্টেলটিক মুভমেণ্ট। ওকে, পেৰিষ্টেলটিক মুভমেণ্ট আছে। সেই পেৰিষ্টেলটিক মুভমেণ্টত কি হয়? এই পাইপটো যে আছে নহয়, পাইপৰ নিচিনা যিটো দেখা পাইছে, যিটোক আমি কওঁ এছ'ফেগাছ বুলি, সেই পাইপটো কি হ'ব? কম্প্ৰেছ হ'ব, ৰিলেক্স হ'ব। এনেকুৱা ধৰা, এটা তোমালোকক এটা ডায়েগ্ৰাম দি কি কৰি বুজাই দিছোঁ। এইটো ধৰা আমাৰ পাইপটো আছে। ওকে, এই পাইপটো এবাৰ কি হ'ব? এনেকুৱা হ'ব, এনেকুৱা হ'ব, এনেকুৱা হ'ব। মানে ধৰা এবাৰ এইখিনি ঠাইত কি হৈছে?
এইটোতো আমাৰ কি হৈছে এনেকুৱা ফুলি গৈছে, আকৌ এইখিনি ঠাইত কি হৈছে এইটো আমাৰ চেপা খাই গৈছে, এনেকুৱা হৈ থাকিব, এবাৰ চেপা খাব এবাৰ ফুলি যাব, এনেকুৱা যেতিয়া কৰি থাকিব, এনেকুৱা কৰাৰ কাৰণে কি হ'ব খাদ্য বস্তুটো এই ওপৰৰ পৰা লাহে লাহে তললৈ অহা ষ্টাৰ্ট কৰিব, আৰু এই মুভমেণ্টক কি কোৱা হয় পেৰিষ্টেলটিক মুভমেণ্ট বুলি কোৱা হয়। বুজি পাইছে? চ' এইখিনি মনত ৰাখিব, পেৰিষ্টেলটিক মুভমেণ্টটো কি এই পাইপটো আমাৰ এনেকুৱা কৰি এবাৰ চেপা খায় এবাৰ খুলি যায়, এনেকুৱা কৰি মুভমেণ্টটো কৰাৰ কাৰণে আমাৰ খাদ্যটো কি আহে ওপৰৰ পৰা তললৈ আহে। বুজি পাইছে? চ' এইটো কি বুলি কোৱা হয় মুভমেণ্টটোক পেৰিষ্টেলটিক মুভমেণ্ট। দ্য লাইনিং of canal has muscles that contract rhythmically in order to push the food forward. বুজি পাইছে? rhythmically মানে কি এটাৰ পিছত এটাই অলপ অলপ কৰি সিহঁতে চিৰিয়েলি এনেকুৱা কৰি কম্প্ৰেছ ৰিলেক্স এনেকুৱা কৰি কৰিয়ে থাকে। বুজি পাইছে? সেনেকুৱা। চ' সেইটো কাৰণে কি হয় খাদ্যটো লাহে 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 তলফাললৈ আহে। চ' খাদ্যটো মুখত আছিল প্ৰথমতে, মুখৰ পৰা আমাৰ ইয়ালৈকে আহিল, তাৰ মানে আহি পেলাই কি পাব এতিয়া ষ্টমাকটো পাব। চ' ষ্টমাকৰ ভিতৰত কি হয় সেইটো আমি জানিব লাগিব। আৰু ষ্টমাকটো হ'ল ইজ এ লাৰ্জ অৰ্গান হুইচ এক্সপান্স হুৱেন ফুড এণ্টাৰ্ছ অন ইট। মানে কি যেতিয়া খাদ্য এইটোৰ ভিতৰত সোমায় এইটো বস্তুটো কি হয় অলপ ফুলি যায়। অ'কে, তোমালোকে খাদ্য খালে গলটোতো ফুলি নাযায় এনেকুৱাতো নহয়, তোমাৰ পেটৰ ভিতৰতে তোমালোকে দেখা পোৱা পেটটো অলপ ফুলি গৈছে। চ' তাৰ মানে কি ষ্টমাকটো আমাৰ লাহেকৈ ফুলি যায়, যিমান খাদ্য সোমাব সেই হিচাপত এইটো অলপ মানে এক্সপাণ্ড হ'ব পাৰে। বুজি পাইছা? চ' এইটো ষ্টমাকৰ কাম। এতিয়া ইয়াতে আমাৰ কি হ'ব দ্য মাছল অলছ অফ দ্য ষ্টমাক হেল্পছ ইন দ্য মিক্সিং দ্য ফুড থ্ৰলি উইথ দ্য ডাইজেষ্টিভ জুইচ। এইটোক আমাক কি কৰিব ডাইজেষ্টিভ জুইচ যিবিলাক আছে যিটো আমাৰ এইটোক হজম কৰাৰ কাৰণে যিবিলাক ৰস আছে সেইবিলাকৰ লগত মিক্স আপ কৰাত সহায় কৰিব। ক'ত? ষ্টমাকৰ ভিতৰত। অ'কে, দ্য ডাইজেশ্যন ইন দ্য ষ্টমাক ইজ টেকেন কেয়াৰ বাই দ্য গেষ্ট্ৰিক গ্লান্স। বুজি পাইছে? ইয়াতে আমাৰ কি আছে গেষ্ট্ৰিক গ্লান্স আছে, সেইটোৰ দ্বাৰা আমাৰ কি হয় ডাইজেশ্যনটো পৰিচালিত কৰা হয়। কেনেকুৱা কৰি দিছ ৰিলিজ হাইড্ৰক্লৰিক এচিড। যিটো গেষ্ট্ৰিক গ্লান্স আছে, গেষ্ট্ৰিক গ্লান্স বোলে কি কৰে এটা হাইড্ৰক্লৰিক এচিড ৰিলিজ কৰে। হাইড্ৰক্লৰিক এচিডটো কামটো কি এইটো আমাৰ মিডিয়ামটো এচিডিক বনাব। বুজি পাইছা? এচিডিক বনালেহে সেইটো আমাৰ হজম হোৱাত সহায় কৰিব। অ'কে, হাইড্ৰক্লৰিক এচিড এ প্ৰটিন ডাইজেষ্টিং এনজাইম কল পেপচিন এণ্ড মিউকাছ। বুজি পাইছা? তাৰ মানে কি আমাৰ যিটো গেষ্ট্ৰিক গ্লাণ্ড আছে গেষ্ট্ৰিক গ্লাণ্ডৰ দ্বাৰা আমাৰ কি কি ৰিলিজ হ'ব হাইড্ৰক্লৰিক এচিড ৰিলিজ হ'ব, তাৰপিছত পেপচিন ৰিলিজ হ'ব আৰু মিউকাছ ৰিলিজ হ'ব। বুজি পাইছা? এইকেইটা কাম আমাৰ ক'ত হ'ব এই ষ্টমাকৰ ভিতৰতে বহুবিলাক জুচ আহি ইয়াতে জমা হ'ব। অ'কে, চ' এতিয়া চোৱা নেক্সট হাইড্ৰক্লৰিক এচিডটোৰ এতিয়া কাম কি হাইড্ৰক্লৰিক এচিডটো কি কৰে মিডিয়ামটো এচিডিক বনাই দিয়ে। এই যিটো ইয়াৰ ভিতৰত যিটো মিডিয়ামটো থাকিব এইটোক এচিডিক বনাই দিব। অ'কে, এচিডৰ নিচিনা হ'ব। চ' সেইটোৰ কাম কি সেইটোৱে আমাৰ কাম কৰে পেপচিনক সহায় কৰে। এটা আৰু এটা বস্তু ৰিলিজ কৰে নহয় পেপচিন, এই টাৰ্মবিলাক মনত ৰাখিব লাগিব। এটা কাম কি পেপচিনৰ কাম কি হাইড্ৰক্লৰিক এচিডৰ কাম কি সেইবিলাক মনত ৰাখিব লাগিব। অ'কে, চ' পেপচিনটোৱে যি কাম কৰিব সেই কামটোক আমাৰ কোনে হেল্প কৰে হাইড্ৰক্লৰিক এচিডে হেল্প কৰে। কেনেকৈ এচিডিক মিডিয়াম আমাৰ ক্ৰিয়েট কৰি। অ'কে, এচিডিক মিডিয়াম বনাই পেলাই সেনেকুৱা কৰি হেল্প কৰিল। চ' ইয়াৰ পিছত তেনেহ'লে তোমালোকে দুটা কাম পাই গ'লা, পেপচিন আৰু হাইড্ৰক্লৰিক এচিডৰ কামটো হৈ গ'ল, হজমত কেনেকুৱা কৰি সহায় কৰিল। ইয়াৰ পিছত তোমালোকে আৰু এটা ইয়াতে কুৱেশ্যনৰ নিচিনা দিছে হোৱাট আৰ আদাৰ ফাংচন ডু ইউ থিংক ইজ চাৰ্ভড বাই দ্য এচিড। এচিডৰ দ্বাৰা আৰু কি কি কাম হ'ব পাৰে তোমালোকে ভাবা, যদি কোনোবাই জানা কমেণ্ট ছেকশ্যনত জনাই দিবা। তোমালোকে ইজিলি ক'ব পাৰিবা এচিডৰ অকল এইটোৱে কাম নহয় কি খাদ্য হজম কৰিব, এচিডৰ আৰু বহুবিলাক কাম আছে। চ' ইউ কেন কমেণ্ট বিল'। অ'কে, চোৱা তাৰপিছত চোৱা দ্য মিউকাছ প্ৰটেক্ট দ্য ইনাৰ লাইনিং অফ দ্য ষ্টমাক ফ্ৰম দ্য একশ্যন অফ দ্য এচিড আণ্ডাৰ দ্য নৰ্মেল কণ্ডিশ্যন। আমাৰ যিটো মিউকাছ আছে আমি হাইড্ৰক্লৰিক এচিড আৰু পেপচিনৰ কামটোতো পালোঁ, এতিয়া মিউকাছৰ কামটো কি কৰে মিউকাছটো প্ৰটেক্ট দ্য ইনাৰ লাইনিং অফ দ্য ষ্টমাক। ইয়াৰ ভিতৰত ধৰা ষ্টমাকটো যে আছে ষ্টমাকৰ ভিতৰত এতিয়া ইয়াতে যদি বেৰত যদি এচিড এনেকুৱা কৰি বহু পৰিমাণে লাগি থাকে তেনেহ'লে কি হ'ব এইটো লাহে লাহে ক্ষয় কৰা ষ্টাৰ্ট কৰিব, কাৰণ এচিডটো বহুত পাৱাৰফুল বস্তু হয়। চ' এইটো আমাক কি কৰিব এনেকুৱা কৰি ক্ষয় কৰা ষ্টাৰ্ট কৰিব। চ' সেইটো যাতে কৰিব নোৱাৰে সেইটোৰ পৰা কোনে ৰক্ষা কৰে এই মিউকাছটোৱে কৰে। বুজি পাইছে? এই মিউকাছৰ কামটো কি সেইটোক আমাক প্ৰটেক্ট কৰি ৰখা ৰক্ষা কৰি ৰখা
ভালদৰে বুজি পাইছা সো ষ্টমাকৰ ভিতৰত এইখিনি কাম হৈ গ'ল তাৰ পিছত আৰু এটা কোশ্চেন দিছে সো উই হ্যাভ অফেন হাৰ্ড এডাল্টস complaining about acidity can this be related to what has been discussed above ইয়াতে যিখিনি বস্তু আমি পালো এইখিনিৰ পৰা তোমালোকে বুজি পাইছা নে কি কিছুমান বয়সীয়াল মানুহে সদায় কৈ থাকে না কি পেটৰ ভিতৰত এচিডিটি হৈ আছে গ্যাস্ট্ৰিকৰ প্ৰবলেম হৈ আছে হেতু একচুয়ালি কিহৰ কাৰণে হয় এইটো কাৰণতে কাৰণ কি আমাৰ হাইড্ৰক্লৰিক এসিড ইয়াতে উৎপন্ন হয় হাইড্ৰক্লৰিক এসিডটো যেতিয়া এই খাদ্যৰ লগত মিহলি হ'ব তেতিয়া আমাৰ কি হ'ব মিডিয়ামটো এসিডিক হৈ যায় সব পেটৰ ভিতৰত এসিডিটিটো বাঢ়ি যায় ওকে আৰু যদি তোমালোকে এনেকুৱা খাদ্য খাই দিছে যেটো ভালদৰে হজম হোৱা নাই তেনলে হেতু হজম কৰাৰ কাৰণে আৰু কি কৰে বেছি পৰিমাণে ইয়াতে এসিড আমাৰ সিক্ৰেট হ'ব ওকে সো এসিড যেতিয়া আমাৰ বেছি পৰিমাণে ইয়াতে সোমাব তেনলে আমাৰ এসিডিটিটো পেটৰ ভিতৰত অটোমেটিক্যালি যেটো নরমাল কন্ডিশন আছে নরমালতকৈ বহুত হাই হৈ যায় আৰু হেতুই আমাৰ কি হয় প্ৰবলেম কৰি থাকে বুজি পাইছা সো সেই কাৰণে আমাৰ খাদ্যটো কি হ'ব লাগে নরমালি যদি হজম হৈ যায় এসিডিটিটো আমি গম নাপাওঁ ওকে কিন্তু যদি এসিডিটি বেছি হৈ যায় আমাৰ খাদ্যটো হজম নহয় আছে তেনলে হেতু হজম কৰাৰ কাৰণে বেছিকে এসিড আহিল সো বেছিকে এসিড আহিল মানে আমাৰ এসিডিটি শুরু হৈ যাব বুজি পাইছা সো এসিডিটি অৰ্থাৎ গ্যাস্ট্ৰিকৰ যেটো প্ৰবলেম এইটো কাৰণতে হয় ওকে আৰু কোথা এই ষ্টমাকৰ ভিতৰত বুজি পালা এইখিনি ইয়াৰ পিছত চোৱা the exit of food from the stomach is regulated by sphincter muscle ওকে তোমালোকৰ যেটো ফুড আছিল কোত আছিল এতিয়া ষ্টমাকৰ ভিতৰত আছিল ষ্টমাকৰ পৰা যদি ফুডটো ওলাই যায় কিহৰ কৰে স্ফিংক্টাৰ মাসল এতে এক প্ৰকাৰৰ মাসল আছে ওকে পেশী আছে সো হেতু আমাক হেল্প কৰে বুজি পাইছে হুইচ ৰিলিজেস ইনটু স্মল এমাউন্ট ইনটু স্মল ইন্টেস্টাইন এতিয়া খাদ্যটো ইয়াৰ পৰা আহিল নহয় খাদ্যটো আহি পেলাই এনেকৈ কৰি আহি পেলাই লাহেকে এই যেটো স্মল ইন্টেস্টাইন আছে অৰ্থাৎ আমাৰ এছামিছত কি বুলি কোৱা হয় ক্ষুদ্ৰান্ত বুলি কোৱা হয় ওকে তোমালোকে ক'ত পাবা এইটো ক্ষুদ্ৰান্ত ওকে ক্ষুদ্ৰান্ত অৰ্থাৎ এইটো আমাৰ যেটো স্মল ইন্টেস্টাইন আছে এই পাকস্থলীৰ পৰা আহি এই ভিতৰেদি এনেকুৱা কৰি এইটোৰ ভিতৰত সোমাব আৰু এই যেটো স্মল ইন্টেস্টাইন আছে এইটো হল আমাৰ এলিমেন্টাৰী কেনেল যেটো আমি পালো এই নেউলিটো যেটো পালো এইটোৰ যেটো দীঘল পাৰ্ট সবতকে এইটো আমাৰ কোনটো হয় এই স্মল ইন্টেস্টাইনটো হয় কিন্তু সৰু ঠাইত এনেকুৱা কৰি পকাই থকা কাৰণে কি এইটো বুজা নাযায় কি ইমান ডাঙৰ একচুয়ালি এইটো পাইপটো যেটো আছে এই পাইপৰ নিচিনা যেটো আছে এই পাইপটোৰ সকলোতকৈ দীঘল পাৰ্ট যেটো আছে হেতু হল আমাৰ স্মল ইন্টেস্টাইন বুজি পালা এইটো আৰু এইটো ভাগতে ম্যাক্সিমাম কাম আমাৰ এতে সম্পূৰ্ণ হ'ব ওকে কেনেকুৱা কৰি হ'ব হেতু আমি জানিম সোৱা এটো আমাৰ কি হয় যেটো আমাৰ এই যেটো স্মল ইন্টেস্টাইনৰ লেন্থটো হয় এটো যেটো দীঘলীয়া যেটো হয় এটো সকলো জীৱৰ ক্ষেত্ৰত একে নহয় কিছুমানৰ ডাঙৰ হয় কিছুমানৰ অলপ সৰু হয় ওকে সো হেনেকুৱা কৰি কি যেনেকুৱা তোমালোকে যদি চোৱা হাৰ্বিভোৰছ অৰ্থাৎ তৃণভোজী জীৱ যদি চোৱা প্ৰাণীবিলাক যদি চোৱা হেতুৰ ক্ষেত্ৰত কি হ'ব হেতে ঘাঁহ খায় ওকে হেইবিলাকৰ কাৰণে কি হয় সেলুলোজটো ডাইজেষ্ট কৰাৰ কাৰণে এটোৰ কি হ'ব লাগে ইন্টেস্টাইনটো আমাৰ মানে দীঘল হ'ব লাগে বুজি পাইছা সো হাৰ্বিভোৰৰ ক্ষেত্ৰত অৰ্থাৎ তৃণভোজী প্ৰাণীৰ ক্ষেত্ৰত যেটো আমাৰ স্মল ইন্টেস্টাইন আছে হেতু আমাৰ দীঘল হয় ওকে আৰু যেটো কাৰ্নিভোৰ আছে অৰ্থাৎ যিবিলাকে মাংস জাতীয় বস্তু খায় মাংসটো আমাৰ কি হয় হজম কৰাত অলপ ইজি হয় meat is easier to digest okay হেতু আমাৰ ইজি হয় সো দ্যাটস হোৱাই যেনেকুৱা এটা एग्जांपल ল'ব পাৰা টাইগাৰ হ্যাভ এ শৰ্ট স্মল ইন্টেস্টাইন শৰ্ট আৰু স্মল ইন্টেস্টাইন মানে কি যেটো আমাৰ টাইগাৰ ক্ষেত্ৰত যদি চোৱা টাইগাৰটো কি খায় বেছি টাইগাৰৰ খাদ্যটো কি মাংস সো মাংস হলে তেনহলে কি মাংসটো যেটো হজম কৰাত ইজি হয় দ্যাটস হোৱাই টাইগাৰৰ যদি তুমি ইন্টেস্টাইনটো চোৱা স্মল ইন্টেস্টাইনটো হেতু আমাৰ সৰু হয় বাকি যিবিলাকে ঘাঁহ খায় সেইবিলাক প্ৰাণীৰ তুলনাত বুজি পাইছা সো হেতু মনত ৰাখিবা হাৰ্বিভোৰছ আৰু কাৰ্বিভোৰৰ মাজত এলিমেন্টাৰী কেনেল যেটো স্মল ইন্টেস্টাইনটো আছে ডিফাৰেন্সটো কি ওকে হেখিনি জাস্ট জানিলে হৈ যাব ওকে ইয়াৰ পিছত চোৱা এতিয়া আমাৰ মেইন কামটো জানো এই কোনটো ডাঙৰ হয় কোনটো সৰু হয় হেতুটো গম পালো এতিয়া আমাৰ কাম স্মল ইন্টেস্টাইনত কাম কি হ'ব ওকে এতে আমাৰ কমপ্লিট ডাইজেশন যেটো আছে ডাইজেশন অফ কাৰ্বোহাইড্ৰেট প্ৰটিন ফ্যাটস এই যিমান যি আছে প্ৰটিন চৰ্বি কাৰ্বোহাইড্ৰেট এই সকলো বিলাকৰ কমপ্লিট ডাইজেশনটো হজমটো ক'ত হয় এই স্মল ইন্টেস্টাইনৰ ভিতৰতে হয় বুজি পাইছে
এইখিনিৰ ভিতৰতে আমাৰ ম্যাক্সিমাম কাম হজমৰ কামটো মেইন কাম ইয়াতে শুরু হয় বুজি পাইছা কেনেকুৱা কৰি হয় এইটো চোৱা এতিয়া it receives secretions from the liver and pancreas for this purpose এতিয়া এইটা চোৱা এইটোৰ লগতে স্মল ইন্টেষ্টাইনৰ লগতে এটা আমাৰ কি আছে পেনক্ৰিয়াছ আছে এইটো তোমালোকে দেখা পাইছা ওকে এইটো কি কোৱা হয় পেনক্ৰিয়াছ ইয়াৰ পিছত এইটো চোৱা তোমালোকে এইটোৰ লগত লিভাৰটোৰ কানেকশনো আছে এইটো আমাৰ লিভাৰ হয় এইখিনিৰ পৰা এইখিনি লিভাৰ সো এইটোৰো কানেকশন আছে এইটোত এটা গ্ল্যান্ড আছে এইটো তোমালোকে দেখা পাইছা ওকে সরি এইটো নহয় এই কিহৰ ভিতৰত লিভাৰটোৰ ভিতৰত এটা গ্ল্যান্ড আছে ওকে যিটোৰ পৰা আমাৰ কি হয় সিক্ৰেশন হয় এটা জুস সিক্ৰেশন হয় হেইটোৰ পৰা আমাৰ কি কোট ৰিসিভ কৰে এইটো স্মল ইন্টেষ্টাইন যেটো আছে তাতে যাই পৰে বুজি পাইছা পেনক্ৰিয়াছ আৰু যেটো লিভাৰ আছে লিভাৰ এই দুটাৰ পৰা যেটো সিক্ৰেশন হয় অৰ্থাৎ যেটো নিহৰণ হয় হেটো আমাৰ কোট যায় এই স্মল ইন্টেষ্টাইনত যায় বুজি পাইছা সো লিভাৰৰ পৰা কোনটো হয় বাইল জুস লিভাৰৰ পৰা যেটো জুস ওলাই হেটো বাইল জুস আৰু পেনক্ৰিয়াছৰ পৰা যেটো ওলাই হেটো আমাক পেনক্ৰিয়াটিক জুস ওলাই হেটো আমি বাৰু পাম ওকে এইখিনি বাৰু তোমালোকে পাবা অলপ পিছত চালে পাই যাবা ওকে সো এতিয়া প্ৰথমতে আমাৰ কি হল স্মল ইন্টেষ্টাইন ইজ দা সাইট অফ কমপ্লিট ডাইজেশন এটো আমি গম পালো তাৰ পিছত এটো ৰিসিভ কৰে কি কৰে লিভাৰ আৰু পেনক্ৰিয়াছৰ পৰা যেটো জুস ওলাই হেটো আমাৰ ৰিসিভ কৰে ওকে এটো কিহৰ কাৰণে খাদ্যটো হজম কৰাৰ কাৰণে ওকে দা ফুড কামিং ফ্ৰম দা ষ্টমাক ইজ এসিডিক এন্ড হ্যাজ টু মেড অ্যালকালাইন যেটো খাদ্য আমাৰ আহি আছে ইয়াৰটো আমাৰ বস্তুটো এসিডিক হৈ গৈছিল নহয় কাৰণ ইয়াতে আমাৰ হাইড্ৰক্লোৰিক এসিড আমাৰ ইয়াতে এড হৈছিল সো হেতু যোগ হোৱাৰ কাৰণে কি হ'ব এই বস্তুটো আমাৰ এসিডিক হৈ আছিল কিন্তু এইটো এসিডিক হৈ থাকিলে নহব এতিয়া এইটো যেতিয়া এতে আহিছে এতে আহাৰ পিছত এইটো আমাৰ কি বনাব লাগিব এইটো এসিডিকৰ পৰা এতিয়া অ্যালকালাইন অৰ্থাৎ ক্ষাৰকীয় বনাব লাগিব বুজি পাইছা ক্ষাৰকীয় বনাইছে ফৰ দা পেনক্ৰিয়াটিক এনজাইম টু এক্ট যেটো পেনক্ৰিয়াছৰ পৰা যেটো জুস ওলাব পেনক্ৰিয়াটিক জুস সেই জুসটো যদি কাম কৰিব খোজে তেনেহলে হেতুৰ কাৰণে কি কৰিব লাগিব অ্যালকালাইন বনাব লাগিব এসিডিক হলে নহব বুজি পাইছে অ্যালকালাইন হলেহে হেতু ঠিকঠাক মতে কাম কৰিব পাৰিব ওকে সো এই কাৰণে আমাৰ কি হ'ব স্মল ইন্টেষ্টাইনত আহি পেলাই বস্তুটো অ্যালকালাইন হৈ যায় ক্ষাৰকীয় হৈ যায় ওকে তাৰ পিছত চোৱা এটা তো গমে পালা লিভাৰৰ পৰা কি জুস ওলাই বাইল জুস ওলাই ওকে তাৰ পিছত হেতু কিহৰ কাৰণে কাম কৰে ফ্যাটস যেটো আছে না ফ্যাটসটোক মানে হেতু সৰু সৰু টুকুৰাত ভাঙা কাৰণে সহায় কৰে চৰ্বিটোক কি কৰাৰ কাৰণে ভাঙা কাৰণে সহায় কৰে কিন্তু যেটো ফ্যাটস হয় ফ্যাটসটো বহুত ডাঙৰ ডাঙৰ হৈ থাকে না এটো একটা বহুত ডাঙৰ ডাঙৰ টুকুৰাৰ নিচিনা হৈ থাকে সো হেতুক ভাঙা বহুত জুলুম হয় সো যেটো আমাৰ সৰু সৰু হৈ থাকিব স্মলাৰ গ্লোবুল যিবিলাক আছে সেইবিলাকৰ কাৰণে আমাৰ কি কৰে এটো বাইল যেটো সল্ট আছে হেতু সহায় কৰে ওকে বাইল সল্টস ব্ৰেক দেম ডাউন ইনটু স্মলাৰ গ্লোবুলস এই ডাঙৰ ডাঙৰ যিবিলাক কি আছে সেইবিলাক ভাঙাৰ চেষ্টা কৰে ভাঙি ভাঙি যিখিনি পাৰে সেইখিনি ভাঙি সৰু সৰু গ্লোবুলছত কৰাৰ মানে কনভার্ট কৰাৰ চেষ্টা কৰে ইনক্ৰিজিং দা এফিচিয়েন্সি অফ এনজাইম অ্যাকশন যাতে কি তাতে এনজাইম যেটো আছে এনজাইমটোই ভালদৰে কাম কৰিব পাৰে ওকে এনজাইম বুলি ক'লে আসামিছত উৎসেচক আছিল নেকি ওকে উৎসেচকটো কি কৰে যাতে ভালদৰে কাম কৰিব পাৰে ওকে যেটো তোমালোকে এই বস্তুটো চালা এইটো তোমালোকে এটা এক্সাম্পলৰ দ্বাৰা চাব পাৰা তোমালোকে চেপ্টাৰ 4ত পাইছা ইমালসিফিকেশন পাইছা নে ইমালসিফিকেশন মানে কি যেতিয়া সাপোত আমি কিবা এটা বস্তু বেয়া লেতৰা বস্তু যদি আমি এতে ধুব খুজু কি সাপেদি তেনেহলে তাতে কি হয় ইমালসিফিকেশন হয় নে ইমালসিফিকেশনটো কেনেকুৱা কাম কৰে তোমালোকে চেপ্টাৰ 4ত পাইছা ওকে হেতুটো আমাৰ কি হয় সৰু সৰু টুকুৰাত ডিভাইড কৰে ভাঙি দিয়ে হেতুৰ কথাই এনেকুৱা সিস্টেম প্ৰায় সিস্টেমটো বাৰু একে সেই কাৰণে তাতে তাৰ লগত ৰিলেট কৰি চাব পাৰা ওকে হেতুৰ নিচিনাই প্ৰায় হয় আমাৰ পেটৰ ভিতৰতো মানে সাপটো নহয় কিন্তু কি বহুবিলাক জুস আমাৰ যেতিয়া একলক হয় হৈ পেলে সৰু সৰু টুকুৰাত ভাঙি দিয়ে ওকে ইয়াৰ পিছত চোৱা পেনক্ৰিয়াছ সিক্ৰেটস পেনক্ৰিয়াটিক জুস যেটো কলো নহয় পেনক্ৰিয়াছৰ পৰা কি জুস ওলাই পেনক্ৰিয়াটিক জুস আৰু হেতুত কি থাকে ট্ৰিপসিন বুলি এটা এনজাইম থাকে বুজি পাইছে এতিয়া এইটো টাৰ্মটো মনত ৰাখিব লাগিব কি পেনক্ৰিয়াটিক জুসত কি থাকে ট্ৰিপসিন থাকে আৰু পেনক্ৰিয়াটিক জুসটো কিহৰ পৰা ওলাই পেনক্ৰিয়াছৰ পৰা ওলাই আৰু এইটোৰ ভিতৰত কি থাকে আকৌ ট্ৰিপসিন বুলি এটা এনজাইম থাকে ওকে ফৰ ডাইজেস্টিং প্ৰটিনস এন্ড লাইপেজ ফৰ ব্ৰেকিং ডাউন ইমালসিফাইং ফ্যাটস যেবিলাক ইমালসিফাইং ফ্যাট আমাৰ প্ৰডিউস হল নহয় ইমালসিফিকেশনৰ নিচিনা হেতু আমাক কি কৰিব ডাইজেষ্ট কৰাৰ কাৰণে হেতু আমাৰ সহায় কৰিব ওকে ডাইজেস্টিং প্ৰটিন এন্ড লাইপেজ ফৰ ব্ৰেকিং ডাউন ইমালসিফাইং ফ্যাটস বুজি পাইছে এটো আমাৰ প্ৰটিন থাকিব লাইপেজ থাকিব সেইবিলাক আমাৰ
ডাইজেষ্ট কৰিব, হজম কৰিব। ওকে, দ্য walls of the small intestine contains glands, যিটো আমাৰ স্মল ইন্টেষ্টাইন আছে অৰ্থাৎ এইটো যিবিলাক আছে, এই স্মল ইন্টেষ্টাইনটোৰ ভিতৰতো কি থাকে, কিছুমান গ্লান্ডছ থাকে। ওকে, কিছুমান গ্লান্ডছ থাকে হুইচ সিক্ৰেটছ ইন্টেষ্টাইনাল জুইচ, এইটোৰ ভিতৰতো কি থাকে, এনেকুৱা থাকে যিটো আমাৰ কিছুমান জুইচ সিক্ৰেট কৰিব। ওকে, সো সিক্ৰেট কৰিলে the enzyme present in the finally in it finally convert the protein into amino acid, এতিয়া যেটো জুস ইহতে সিক্ৰেট কৰিলে ইন্টেষ্টাইনৰ পৰা, স্মল ইন্টেষ্টাইনৰ পৰা, হেতু কি কৰিব, ফাইনালি কনভাৰ্ট কৰিব কি হোক, প্ৰটিন যিবিলাক আছে হেতু কলৈ কনভাৰ্ট কৰিব, এমিনো এসিড লৈ কনভাৰ্ট কৰিব। কমপ্লেক্স কাৰ্বোহাইড্ৰেট যেটো আছিল হেতুক আমাক কলৈ কনভাৰ্ট কৰিব, গ্লুকোজ বনাব। ওকে, আৰু যেটো ফ্যাট আছিল, চৰ্বি আছিল, চৰ্বিটো কি কৰিব, ফেটি এসিড বনাব আৰু গ্লিচাৰল বনাব। এইবিলাকৰ পৰা বুজি পাইছে, প্ৰটিনৰ পৰা এমিনো এসিড বনাব, কাৰ্বোহাইড্ৰেট কমপ্লেক্স কাৰ্বোহাইড্ৰেটৰ পৰা গ্লুকোজ বনাব, আৰু যেটো চৰ্বি আছিল চৰ্বিটোৰ পৰা ফেটি এসিড আৰু গ্লিচাৰল বনাব। সো এইখিনি বস্তু তোমালোকে মনত ৰাখিব লাগিব, কিহৰ পৰা কি কনভাৰ্ট হয় পেটৰ ভিতৰত এইখিনি। সো এইখিনি হল মানে তোমালোকৰ ডাইজেশন কাম, যেটো ইয়াৰ ভিতৰত যেটো হজম হোৱাৰ যেটো সিস্টেম আছিল, ম্যাক্সিমাম কাম কমপ্লিট। ওকে, এতিয়া অকল ডাইজেশন হজমটো কৰিলে নহব নহয়, বস্তুখিনি আমাৰ কামত লগাব লাগিব। এইখিনি যিখিনি হজম কৰিল ইয়াৰ ভিতৰত, এটো আমাৰ গোটেই বডিটোত আমাৰ কি কৰিব লাগিব, সাৰ্কুলেট কৰি থাকিব লাগিব। ওকে, কিহৰ দ্বাৰা কৰিব, ব্লাড ভেসেলৰ দ্বাৰা। ওকে, সো হেতু কৰিব। সো ব্লাড ভেসেলৰ দ্বাৰা কি কৰিব, গোটেই বডিটোত সাপ্লাই দিব। এতিয়া সাপ্লাই কৰাৰ কাৰণে কি কৰিব, যেটো ডাইজেষ্ট কৰিল, যেটো হজম কৰিল। ওকে, হজমটো এনেকুৱা হৈছে কি, এতিয়াতো আৰু এনেকুৱা গোটা গোটা হৈ থকা নাই, বস্তুটো আমাৰ এনেকুৱা কি হৈছে, জুচৰ নিচিনা হৈ গৈছে। বুজি পাইছা, ৰসৰ নিচিনা হৈ গৈছে। হেতু আমাক কি কৰিব, স্মল ইন্টেষ্টাইনৰ ভিতৰত এটা বিলাই নামৰ এটা কি আছে, বিলাই বুলি ক'লে তোমালোকে যেটো পেৰামেচিয়ামৰ ক্ষেত্ৰত চালা, এনেকুৱা সৰু সৰু যেটো এনেকুৱা চুলিৰ নিচিনা চাইছিলা নহয়, এটো আমাৰ ইন্টেষ্টাইনৰ ভিতৰতো এনেকুৱা আছে। ওকে, এটো কি বুলি কোৱা হয়, বিলাই। ওকে, বিলাই বুলি কোৱা হয়। সো এইটোৰ দ্বাৰা কি কৰিব, এই যেটো স্মল ইন্টেষ্টাইনৰ ভিতৰত এই বিলাইটো আছে, এটো আমাক শোষণ কৰাত সহায় কৰিব। ইয়াৰ মাজত যেটো ৰসৰ নিচিনা বনাইছে হজম কৰি পেলাই, এইটো আমাক কি কৰিব, এইটো শুহি ল'ব, এইটো সাৰফেসটো। বুজি পাইছা। সো বিলাই বুলি ক'লে ফিংগাৰ লাইক প্ৰজেকশন যেটো আছে আমাৰ কিহৰ ভিতৰত, স্মল ইন্টেষ্টাইনৰ ভিতৰত, হেতুক আমাক কি বুলি কোৱা হয়, বিলাই বুলি কোৱা হয়। ওকে, এটোৰ কামটো কি যদি কয়, কি বিলাই কামটো কি, এটো ইনক্ৰিজ কৰে সারফেস এরিয়া ফর অ্যাবজর্পশন। বুঝি পাইছে, অ্যাবজর্পশন শোষণৰ কাৰণে কি কৰে, সারফেস এরিয়াটো বঢ়াই দিয়ে। বুজি পাইছা। সো বিলাইৰ কাম এইটোৱে, জাস্ট সারফেস এরিয়াটো বঢ়াই দিব। আৰু বিলাই আর রিচলি সাপ্লাইড উইথ ব্লাড ভেসেলস। বুজি পাইছা, ব্লাড ভেসেল যেটো আমাৰ আছে, মানে ৰক্ত যেটো চলাচল কৰাৰ সিস্টেম আছে, সেইবিলাকৰ দ্বাৰা আমাৰ কি কৰিব, এটো সাপ্লাই কৰিব, এবজর্ব কৰি পেলাই শুহি লৈ পেলাই ব্লাড ভেসেল লৈ দিব। আৰু ব্লাডটো কি হয়, আমাৰ শৰীৰত গোটেইখিনি পাৰ্টতে চলাচল কৰি থাকে। সো ৰক্তখিনি যেটো আমাৰ শৰীৰত যদি চলাচল কৰে, ৰক্তৰ মাজতে মিহলি হৈ গোটেই শৰীৰটোত আমাৰ খাদ্যৰ যি পৰা যিখিনি আমি নিউট্ৰিশন পালো, গোটেইখিনি গুচি যাব সকলো পাৰ্টলৈ। ওকে, সো আৰু যিবিলাক ইউটিলাইজ কৰা হয় কিৰ কাৰণে, এনাৰ্জি শক্তিৰ কাৰণে। শৰীৰত যিমান যি কাৰ্য আছে, ৰিপেয়াৰ কৰিব লাগে, কি কৰিব লাগে, আমাৰ ডেভেলপ কৰিব লাগে, গোটেইখিনি কাম তেতিয়া সম্পূৰ্ণ হ'ব। বুজি পালা এইখিনি। এতিয়া যিখিনি আমাৰ হজম হৈ গ'ল, এইখিনিতো শেষ। এতিয়া শৰীৰৰ ভিতৰত কামত লাগিল, কি কৰিল, আমাৰ যিখিনি প্ৰয়োজন সেইখিনি আমাৰ হৈ গ'ল। এতিয়া যিবিলাক আমাৰ হজম হোৱা নাই, ওকে, যিখিনি হজম হোৱা নাই বা এবজৰ্ব হোৱা নাই, আনএবজৰ্ব ফুড, মানে এইখিনিৰ পৰাতো তোমালোকৰ কি হ'ল, এইখিনিত হজম হ'ল, এইখিনিৰ ভিতৰতে এইটো শুহি ল'ল, যিমানখিনি শুহি ল'ব পাৰে, এবজৰ্ব কৰিব পাৰে, শুহি ল'ল। ওকে, ইয়াৰ পিছত যিখিনি মানে শুহিব নোৱাৰিল, এবজৰ্ব কৰিব নোৱাৰিল, সেইখিনি কি হ'ব, এইটোক পঠাই দিব এইটোৰ ভিতৰত, এই যেটো লাৰ্জ ইন্টেষ্টাইন আছে, লাৰ্জ ইন্টেষ্টাইন। ওকে, এইটো লৈ পঠাই দিব। সো এইটো পঠাই দিয়াৰ লগে লগে কি কৰিব, এই লাৰ্জ ইন্টেষ্টাইনটোই অতিৰিক্ত পানী যিখিনি আছে, ওকে, এক্সেস ওয়াটাৰ যিখিনি আছে, যিখিনি এইটোৱে শুহিব পৰা নাই, এইটোৱে লাৰ্জ ইন্টেষ্টাইনটোৱে শুহি ল'ব, পানীখিনি, এক্সেস ওয়াটাৰখিনি ই শুহি ল'ব। ক'ত আছে, লাৰ্জ ইন্টেষ্টাইন এবজৰ্ব মোৰ ওয়াটাৰ ফ্ৰম দিস মেটেৰিয়েল, যিমানখিনি আৰু পানীৰ যেনেকুৱা আছে, যিমান যি আছে সেইখিনি মানে শুহি ল'ব লাৰ্জ ইন্টেষ্টাইনটোৱে। ওকে, আৰু দ্য ৰেষ্ট অফ দ্য মেটেৰিয়েল ৰিমুভ ফ্ৰম দ্য বডি বাই এনাছ, আৰু যিখিনি মানে কি কৰিলে, লাৰ্জ ইন্টেষ্টাইনটো শুহিব নোৱাৰিলে, সেইখিনি কি কৰিব, লাহেকৈ কি কৰিব, এনাছত মাজেদি এইটো আমাৰ
পাৰ কৰি দিব আৰু যেটো আমাৰ কি হ'ব শৰীৰৰ পৰা ওলাই যাব ওকে এইটোটো আমাৰ লাষ্ট মানে ৰাস্তা সো এই লাষ্টৰ ৰাস্তাটো দি কি কৰিব খাদ্যখিনি যিখিনি আমাৰ শৰীৰৰ কাৰণে ইউজ কৰিব নোৱাৰিলে সেইখিনি আমাৰ এইটো দি ওলাই যাব বুজি পালা সো এইটোই হল আমাৰ মেইন ডাইজেশনৰ প্ৰসেসটো আৰু এইটো যেটো আমাৰ শৰীৰৰ পৰা যেটো ওলাই যায় এনেকুৱা নহয় কি সদায় ওলাই থাকিব এনেকুৱা নহয় হেতু আমাৰ ৰেগুলেট কৰা হয় হেতু আমাৰ নিয়ন্ত্ৰণ কৰিব পাৰি কিহৰ দ্বাৰা এনাল স্ফিংটাৰ অৰ্থাৎ তাতেও কিছুমান পেশী আছে হেতুৰ দ্বাৰা আমাৰ কি কৰা হয় নিয়ন্ত্ৰণ কৰিব পাৰি যেতিয়া তোমালোকে উলিয়াব খোজা বডিৰ পৰা কে এতিয়া উলিয়াই দিম হেতিয়াহে উলিয়াব পাৰা সদায়তো উলিয়াই নাথাকে সো এইটোৱে বুজি পালা এইটো হল আমাৰ কমপ্লিট ডাইজেশন প্ৰসেস আমাৰ শৰীৰৰ ভিতৰত কেনেকুৱা কৰি হৈ থাকে ওকে এতিয়া যদি তোমালোকে চাব যোৱা দা হিউম্যান এলিমেন্টাৰী কেনেল যেটো আছে ফাংশন এজ এ সিকুৱেন্সিয়েল প্ৰসেসিং পাইপলাইন মানে কি এটা পাইপৰ নিচিনা কাম কৰে য'ত আমাৰ কি হয় এইটো ধৰা তোমালোকে পাইপটো কৰ পৰা ষ্টাৰ্ট হৈছে ইয়াৰ পৰা অৰ্থাৎ তোমালোকৰ মুখৰ পৰা ওকে মুখত এনেকুৱা কৰি খাদ্যটো দিলে খাদ্যটো ক'ত সোমাব প্ৰথমতে ষ্টমাকৰ ভিতৰত সোমাব ওকে ষ্টমাকৰ ভিতৰত সোমাৱাৰ পিছত ইয়াৰ পৰা এইটো প্ৰথমতে ইমান ডাঙৰ আছিল খাদ্যটো ষ্টমাকত আহাৰ লগে লগে এইটোৰ আকাৰটো ইমান সৰু হৈ গল তাৰ পিছত এইটোৰ পৰা যেতিয়া আকৌ স্মল ইন্টেষ্টাইনত আহিব তেতিয়া আৰু সৰু হৈ গৈছে দেখা পাইছা সো আৰু সৰু হৈ গল ইয়াৰ পিছত আকৌ যেতিয়া আহিব তেতিয়া আৰু সৰু হৈ যাব এনেকুৱা কৰি পাইপটো দি আহি একেবাৰে যেতিয়া সৰু হৈ যাব তেতিয়া কি কৰিব স্মল ইন্টেষ্টাইনটোৰ মাজত যিবিলাক বিলাই আছে সেই বিলাইটো এনেকুৱা কৰি এবজৰ্ব কৰিব ওকে হিয়তৰ মাজত হহি লব হহিলে ব্লাড ভেসেললৈ সাপ্লাই কৰিব সো তোমালোকে যদি চাব যোৱা এলিমেন্টাৰী কেনালটোৰ বিষয়ে এইটো এটা ওভাৰভিউ জাস্ট এইখিনি বস্তুই আমাৰ শৰীৰৰ ভিতৰত হৈ থাকে ওকে উইথ দা হেল্প অফ সাম এনজাইমস ওকে কিছুমান এনজাইম তাতে ৰিলিজ কৰে ওকে সেইবিলাকৰ দ্বাৰা এই কামখিনি সম্পূৰ্ণ হয় বুজি পালা এইখিনি বস্তু তোমালোকৰ এতে দিয়া আছে ওকে কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা ওকে আৰু যদি চ্যানেলটো সাবস্ক্ৰাইব কৰা নাই চ্যানেলটো সাবস্ক্ৰাইব কৰি ৰাখা গোটেইখিনি চেপ্টাৰ তোমালোকৰ কমপ্লিট কৰা হ'ব এনেকুৱা কৰি ওকে তো ইয়াৰ লগতে তোমালোকৰ অতিৰিক্ত অলপ নলেজ দিয়া হৈছে তোমালোকৰ কিহৰ বিষয়ে দাঁতৰ বিষয়ে যেহেতু তোমালোকে খাদ্য খাই কি কৰে বহুতে এনে হৈ থাকে নহয় সো হেতুৰ কাৰণে এটা এক্সেস নলেজ তোমালোকক দিছে যাতে তোমালোকে জানি ৰাখা আৰু ডেইলি লাইফত ইউজ কৰিব পাৰা সো এইটো হল ডেন্টাল কেৰিজ অৰ্থাৎ টুথ দুখে দাঁত যে দাঁতটো ক্ষয় যায় কিহৰ কাৰণে কেনেকুৱা কৰি হেতুৰ বিষয়ে অলপ নলেজ দিছে ওকে সো লাহে লাহে তোমালোকৰ দাঁতটো কি হয় সফট হৈ যায় সো এনামেলটো সফট হোৱাৰ কাৰণে কি হয় লাহে লাহে তাতে ক্ষয় যোৱা ষ্টাৰ্ট হৈ যায় সো হেতুৰ কথা কৈছে এইটো কিহৰ কাৰণে হয় when some bacteria acting on sugar produce acid যেতিয়া কিছুমান ব্যাকটেৰিয়া এতে আহি পেলাই সুগাৰৰ লগত কি কৰে হিয়তে এক্ট কৰে কাম কৰে হিয়তৰ লগত মানে ব্যাকটেৰিয়া বিলাক আহি হিয়তক খাব খোজে হিয়তে মানে ইউজ কৰিব খোজে তেতিয়া কি কৰে এইখিনি বস্তু হজম কৰাৰ কাৰণে এতে হিয়তে কিছুমান এসিড এড কৰে ওকে এসিডটো কি কৰে এসিডটো আৰু এনেকুৱা নহয় কি হি নরমালি থাকিব এসিডটো আহি পেলাই ইয়াতেও কাম কৰা ষ্টাৰ্ট কৰি দিয়ে মানে কি ইয়াতে ক্ষয় কৰা ষ্টাৰ্ট কৰি দিয়ে বুজি পাইছা এনামেল যেটো আছে এনামেলটোকো কি কৰে ক্ষয় কৰা ষ্টাৰ্ট কৰি দিয়ে সো সেই কাৰণে কি হয় masses of bacterial cells together with food particle stick on the teeth to form dental plaque তাৰ পিছত চোৱা নহয় কিছুমানৰ দাঁতত এনেকুৱা কৰি কালাৰিং হৈ থাকে লাহে কালাৰিং হৈ যায় সো কিহৰ কাৰণে এইটো মানে কি ব্যাকটেৰিয়া বিলাকে এই ফুড পাৰ্টিকলৰ লগত হিয়তৰ এনেকুৱা কৰি ইয়াতে লাগি ধৰাৰ কাৰণে কি হয় ইয়াতে এনেকুৱা কৰি কালাৰিং হৈ যায় যেটোক আমি কি কয় ডেন্টাল প্লেক বুলি কোৱা হয় ওকে স্লাইভা cannot reach tooth surface to neutralize acid plaque cover with it যেটো মুখৰ ভিতৰত যেটো স্লাইভা আছে হেতু এনেকুৱা কৰি এটুক নিউট্ৰেলাইজ এসিডটোক নিউট্ৰেলাইজ কৰিব নোৱাৰে সো হেতু হেনেকুৱা কৰি থাকি যায় আৰু এটো যদি দীৰ্ঘ টাইম ধৰি থাকি যায় তেনেহলে কি হ'ব তাতে লাহে লাহে ক্ষয় যোৱা ষ্টাৰ্ট হৈ যাব ওকে ব্ৰাশিং দা টিথ আফটাৰ ইটিং remove the plaque before the bacteria produce acid যদি তোমালোকে সদায় ব্ৰাশ কৰি খোৱা ৰাতি খোৱাৰ পিছত তেনেহলে কি হ'ব এই বস্তুটোৰ সমস্যাটো নহব কাৰণ ব্যাকটেৰিয়া আহাৰ আগতে বস্তুটোক যদি গুছাই দিয়া তেনেহলে ব্যাকটেৰিয়া আহি ইয়াতে আৰু এসিড এড নকৰে ওকে একো কৰিব নোৱাৰে সো এটো আমাৰ হেলদি থাকিব তেতিয়া আৰু এই সমস্যাটো দেখা নিদিয়ে ওকে যদি এনেকুৱা কৰি তোমালোকে ভাবা কি একো নহয় একো এনেকুৱা কৰি ৰাখি দিম সদায় চলি আছো সকলোৱে চলি আছে সো এটা সময়ত যাই পেলাই কিছুমানৰ
বেমাৰ হোৱা দেখা যায়, ইনফ্লামেশ্যন মানে ফুলি যায়, ইনফেকশ্যন হয়, তাতে বেমাৰ, তাৰ পৰা কি হয় বেমাৰটো ষ্টাৰ্ট হ'ব পাৰে। চ' সেইকাৰণে তোমালোকে যদি এইটোৰ বিষয়ে গম পাইছা তেনেহ'লে এইটো জনাটো তোমালোকে ডেইলি লাইফত ইউজ কৰাটো প্ৰয়োজন। খোৱাৰ পিছত সদায় ব্ৰাছটো কৰি পেলাই শুব লাগে, বুজি পাইছা? চ' এইখিনি বস্তু তোমালোকৰ এক্সট্ৰা নলেজৰ কাৰণে দিছে, কেতিয়াবা এক্সামত ইয়াৰ পৰা শ্বৰ্ট কুৱেশ্যনো দি দিয়ে। চ' ইউ হেভ টু ৰিড ইট, অ'কে? তোমালোকে এইটো পঢ়িব লাগিব। এইখিনি বাৰু ডিছকাছ কৰিলোঁ। নেক্সট ক্লাছত আমি ডিছকাছ কৰিম তোমালোকৰ ইনটেক্সত কুৱেশ্যন যিখিনি দিয়া আছে, অ'কে? এই কুৱেশ্যনকেইটা ডিছকাছ কৰিম, অ'কে? সেই ভিডিঅ'বিলাক চাবৰ কাৰণে তোমালোকে যদি এতিয়াও চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, আৰু যদি কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত জনাই দিবা, অ'কে? থেংক ইউ।